মই কওঁ যে আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ নিযুক্তি মানে অধ্যক্ষ ডাঙৰীয়াৰ যি নিৰ্বাচন সেই নিৰ্বাচন খুব সুকলমে হৈ গ'ল। কিন্তু অধ্যক্ষ ডাঙৰীয়া নিৰ্বাচন সম্পৰ্কীয় যিখিনি বক্তব্য প্ৰকাশ হৈছে বিভিন্ন দল আৰু পাৰ্টীয়ে যিবিলাক কথা কৈছে, বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু মুখ্যমন্ত্ৰীৰ পাছত অধ্যক্ষ ডাঙৰীয়াও যি বক্তব্য দাঙি ধৰিছে, তাৰ পৰা আমি অকণমান শংকিত হৈছোঁ যে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই তাৰমানে RSS আৰু BJP যিটো পৰিচয়, সেই পৰিচয়টো যদি ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো আচলতে বিধানসভাখনৰ কাৰণে বৰ এটা মানে সেইটো বৰ স্বাস্থ্যকৰ নহ'ব। বিশেষকৈ আপোনালোকে সকলোৱে জানে যে BJP আৰু RSS এই দুয়োটা আদৰ্শগতভাৱে অতি কঠোৰ মতাদৰ্শ মানি চলা এটা পাৰ্টি। সেই পাৰ্টিৰ মানুহ এজনে যদি অধ্যক্ষ হয় আৰু যদি তেখেতে যদি পাৰ্টিৰ পৰিচয় এৰিব নোখোজে, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে বিধানসভাত এটা নিৰপেক্ষতা আশা কৰাটো বহুত কঠিন কাম হ'ব। সেইকাৰণে মই এইবাৰ কেইবাটাও উদাহৰণ দাঙি ধৰি দেখুৱাই দিছিলোঁ যে ভাৰতবৰ্ষত লোকসভাৰ দ্বিতীয়জন যিজন অধ্যক্ষ আছিলে, স্পীকাৰ আছিলে, তেওঁ কিন্তু তেওঁৰ নিজৰ পাৰ্টিৰ পৰা ৰিজাইন কৰিছে। প্ৰথম যিজন অধ্যক্ষ আছিলে জৱাহৰলাল নেহৰুৰ দিনত, প্ৰথম যিজন অধ্যক্ষ তেওঁ আনকি স্পষ্টকৈ জৱাহৰলাল নেহৰুক বিৰোধিতা কৰিছিলে আৰু জৱাহৰলাল নেহৰু থকাৰ পাছতো তেওঁ নিৰপেক্ষতা প্ৰদৰ্শন কৰি কোনো পধ্যে দলীয় পক্ষপাতিত্ব প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এতিয়া যিবিলাক কথা কৈছে, আজি যিবিলাক আলোচনা হৈছে যে নহয় ঠিক আছে অধ্যক্ষই জানিবা এতিয়া যেনিবা পাৰ্টি এৰি দিলে, কিন্তু কাইলৈ কোন দলৰ পৰা টিকেট বিচাৰিব, তেওঁক কোনে টিকেট দিব, তো পাৰ্টীয়ে তেওঁক ভৱিষ্যতে কিয় দায়িত্ব ল'ব। তো এই ধৰণৰ যিবিলাক বিতৰ্ক, সেই বিতৰ্কবিলাকৰ পৰা এনেকুৱা অনুমান হয় যে যোৱাবাৰৰ যি তিতাকেঁহা, সেই তিতাকেঁহাৰ পৰা যেন এইবাৰো মুক্তি নাপাম, তেনেকুৱা ধৰণৰ এটা ভাৱ হয়। কিন্তু তাৰ পাছতো আশা প্ৰকাশ কৰিছোঁ যে ৰঞ্জিত দাস ডাঙৰীয়া বহুত অভিজ্ঞ এজন ৰাজনীতিক। তেখেতে মই ভাবোঁ যে একেবাৰে সৰু পৰ্যায়ৰ পৰা BJP কৰি অহা মানুহ, BJP একদম অৱস্থা বেয়া হৈ থকা অৱস্থাৰ পৰা BJP কৰি অহা মানুহ, বিৰোধী দলত বহি অহা মানুহ, তেখেতে নিশ্চিতভাৱে বিধানসভাৰ প্ৰকৃত নিৰপেক্ষতা বুজি উঠিব বুলি মই আশা প্ৰকাশ কৰোঁ। যোৱাবাৰ আটাইতকৈ বহিষ্কৃত বা সদনৰ পৰা উলিয়াই দিয়া বিধায়কগৰাকী আপুনি আছিলে, এইবাৰ কি সলনি হ'ব নে একেধৰণে থাকিব? মোৰতো ভূমিকা কেতিয়াও সলনি নহয়। আজিৰ পৰাই আচলতে ধৰ্ণা কাৰ্যসূচী ল'ম বুলিয়ে ভাবিছিলোঁ। তাৰপিছত আমাৰ আকৌ নতুন বিধায়কজন আহিলে, ই একেবাৰে নতুন। মই যদি অকলে লৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ বেয়া হ'ব, আৰু লগত মই প্ৰথম অহা বিধায়কজনক লগত লৈ প্ৰথম দিনাই ধৰ্ণা দিবলৈ বেয়া পালোঁ। মোৰ কথাটো হ'ল যে এইবাৰ বিধানসভাত আচলতে আলোচনা হ'ব লাগিছিলে মূল্য বৃদ্ধিৰ বিষয়ে। মই ভাবিছিলোঁ যে ভাৰতবৰ্ষত যি অৰ্থনৈতিক সংকট আহিছে, ভাৰতবৰ্ষৰ মানুহৰ মাজত যি ক্ৰাইচিছ, ইকনমিক ক্ৰাইচিছ আহিছে, বস্তুৰ দাম বাঢ়িছে, কলেজীয়া ল'ৰা ছোৱালীয়ে 3000 টকাত এটা গেছ চিলিণ্ডাৰ কিনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই পৰিস্থিতিৰ বিষয়ে আলোচনা নকৰি প্ৰথম অধিৱেশনতে UCC কিয়? যি সময়ত আপোনালোকে নিজেই চাওক যে তামিলনাডুৰ মুখ্যমন্ত্ৰীজনে কৈছে যে আমাক নীট নালাগে, যিমান মেডিকেল চিট ওলাব আমাৰ তামিলনাডুৰ ল'ৰা ছোৱালীয়ে সেই চিট পাব লাগিব, আমাৰ পৰীক্ষা আমাৰ ইয়াত হ'ব লাগিব। অৰ্থাৎ ফেডাৰেলিজিমৰ কথা কৈছে, ৰাজ্যৰ অধিকাৰৰ কথা কৈছে। আমাৰজনে কি কৰিছে? আমাৰজনে আকৌ নাগপুৰ আৰু দিল্লীক তেল মাৰিবৰ কাৰণে পৃথিৱীৰ নাভুত নাচুত UCC নামৰ বিলখন আনিছে। তাৰ পৰা অসমৰ মানুহৰ একো উপকাৰ নহয়। হিন্দু মুছলমান কৰি BJPক তেল মাৰি তেওঁ অকল ওপৰ খাপলৈ যাব পাৰিব। গতিকে মই এনেকুৱা পৰিস্থিতিত আপোনালোকক মই এটাই কথা ক'ব খুজিছোঁ যে এইবাৰ বিধানসভাত মই আজিৰ পৰাই ধৰ্ণা দিব খুজিছিলোঁ, আজিৰ পৰাই মাত মাতিব খুজিছিলোঁ যে আমাক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কথা ক'ব লাগে, আমাক মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিধেয়ক আনিব লাগে, আমাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানুহে মাত পাতিবলৈ পাব লাগে। আমাৰ ইয়াত এইবাৰ কোনো পধ্যে UCC নহয়, UCC ছেকেণ্ড টাইমত আনক, কি অসুবিধা আছে? হিন্দু মুছলমান ৰাজনীতি তেওঁলোকে ভৱিষ্যতে কৰক, কিন্তু প্ৰথমখন অধিৱেশনতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি, ধৰ্মীয় মৌলবাদী ৰাজনীতি কৰি
জনগণৰ প্ৰকৃত সমস্যা অৰ্থনৈতিক সমস্যাক আঁতৰ কৰাটো কেতিয়াও আমি মানি ল'ব পৰা নাই। থেংক ইউ।